নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটোৰ ৰাশিফল। আজি হৈছে 19 নৱেম্বৰ 2024 অসমীয়া 3 আঘোণ মঙলবাৰ। আজি সূৰ্যোদয়ৰ সময় পুৱা 5:34 আৰু সূৰ্যাস্তৰ সময় 4:17। আজি হৈছে চতুৰ্থী তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। বৈবাহিক সম্পৰ্কত যথেষ্ট তীব্ৰতা আহিব। পত্নীৰ পৰামৰ্শত আৰ্থিক অৱস্থা উন্নত হ'ব। শিশুৰ শিক্ষাত ভাল ফলাফল দেখা যাব। ব্যৱসায়ত প্ৰগতিশীল অগ্ৰগতিৰ সম্ভাৱনা আছে। সময় আনন্দ আৰু সুখেৰে পাৰ হ'ব। বৃষ ৰাশি। আজি আপুনি সময়মতে কাম নোহোৱাৰ বাবে মানসিক চাপত পৰিব পাৰে। বহুত দৌৰিব লাগিব। পৰিয়ালত শুভ অনুষ্ঠানৰ পৰিকল্পনা হ'ব পাৰে। অপ্ৰীতিকৰ মানুহ লগ পোৱাৰ বাবে খং উঠিব পাৰে। নিজৰ লক্ষ্যৰ প্ৰতি সজাগ হ'ব লাগে। বেংকিঙৰ লগত জড়িত লোকসকলে বহু কাম কৰিব লাগিব। মিথুন ৰাশি। আপোনজনৰ পৰা উপহাৰ পোৱাৰ সম্ভাৱনা আছে। ৰোমাঞ্চ আৰু প্ৰেমৰ বিষয়ত আপুনি ভাগ্যৱান হ'ব। চাকৰিটোত আপোনাৰ কামৰ শলাগ লোৱা হ'ব। আপুনি সমাজৰ কামত ব্যস্ত থাকিব, কিন্তু সুৰক্ষাৰ সৈতে আপোচ নকৰিব। যদি আপুনি আপোনাৰ পচন্দৰ চাকৰি বিচাৰিছে তেন্তে পাব পাৰে। কৰ্কট ৰাশি। আজি আপুনি টকাৰ বিষয়ত হতাশ হ'ব পাৰে। অসাৰ কামত সময় নষ্ট নকৰিব। কথা বতৰাৰ জৰিয়তে সমস্যা সমাধানৰ চেষ্টা কৰক। আত্মনিৰীক্ষণৰ আৰু বিশ্লেষণত সময় কটাওক। আপোনজনৰ প্ৰতি আপোনাৰ আচৰণ ভাল হ'ব। সিংহ ৰাশি। ৰাজনীতিৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অতি ভাগ্যৰ কথা হ'বলৈ গৈ আছে। মানুহে আপোনাৰ পৰামৰ্শ মানি চলিব। আপুনি বহুত সুখ আৰু সন্তুষ্টি অনুভৱ কৰিব। অলপ কষ্ট কৰিলেই ভাল ফলাফল পাব। ঘৰতে ভাল সময় কটাব। কন্যা ৰাশি। আপোনাৰ ইচ্ছাশক্তিৰ শক্তিৰে আপুনি সিঁচৰিত হৈ থকা কামটো সম্পূৰ্ণ কৰিব। মানুহৰ মাজত আপুনি প্ৰেৰণা হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে। চাকৰি সলনি কৰাৰ কথা ভাবিব পাৰে। পুৰণি ধাৰণা এৰি নতুন ধাৰণা গ্ৰহণ কৰক। গ্ৰহৰ অৱস্থান আপোনাৰ বাবে শুভ হ'ব। নতুন বিনিয়োগ কৰিব পাৰে। তুলা ৰাশি। আপুনি অনলাইন যোগে এখন ডাঙৰ সভাত যোগদান কৰিব পাৰে। শিশুসকলক নৈতিক শিক্ষা দিয়াটো নিশ্চিত কৰক। আপুনি ঈশ্বৰৰ আৰাধনা আৰু চিন্তা কৰিবলৈ সময় নিদিব। অংশীদাৰিত্বৰ কামৰ বাবে সময় ভাল। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে তেওঁলোকৰ বছৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। বৃশ্চিক ৰাশি। আপুনি হয়তো কোনো পৰস্পৰ বিৰোধী পৰিস্থিতিত আবদ্ধ হৈ পৰিব। নিজৰ দায়িত্ব নিৰ্ণয় কৰিবলৈ চেষ্টা কৰক। পাৰিবাৰিক বিষয়ত বাহিৰৰ মানুহৰ মতামত গ্ৰহণ নকৰিব। ধৈৰ্য আৰু বিবেচনাৰে কাম কৰাটো অতি প্ৰয়োজনীয়। পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগে। ধনু ৰাশি। ব্যৱসায় আৰু কেৰিয়াৰৰ স্থিতিশীলতা থাকিব। আপুনি হয়তো আজি জ্যেষ্ঠ বিষয়াৰ পৰা সমৰ্থন পাব। ৰোগীৰ স্বাস্থ্যৰ উন্নতি হ'ব। কথা বতৰাৰ জৰিয়তে পৰিস্থিতি চম্ভালিব পাৰিব। বিবাহিত জীৱনটো ৰোমান্টিক হ'ব। মকৰ ৰাশি। ব্যৱসায়ত নতুন চুক্তি পাব পাৰে। যদি কোনো সহকৰ্মীয়ে ভুল কৰিছে তেন্তে তেওঁক ক্ষমা কৰি মৰমেৰে বুজাই দিব। ঘৰৰ আৱশ্যকতাৰ যত্ন লওক। আপোনাৰ জীৱনশৈলী উন্নত হ'ব। একাগ্ৰতাৰে কঠোৰ পৰিশ্ৰম কৰিলে নিশ্চিতভাৱে ভাল ফলাফল পাব। পৰিয়ালৰ লোকৰ মৰম বাঢ়িব। কুম্ভ ৰাশি। কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ দায়িত্ব চম্ভালিব লাগিব। নিবনুৱা লোকে চাকৰিৰ সাক্ষাৎকাৰৰ বাবে ফোন আহিব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে পুষ্টিকৰ খাদ্য খাব লাগে। আপুনি পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাত মনোনিৱেশ কৰিব। আৰু আজি দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ অগ্ৰগতিৰ প্ৰতি আপুনি আশংকাত ভুগিব। কৰ্মচাৰীৰ ওপৰত যথেষ্ট হেঁচা পৰিব পাৰে। আজি আপুনি আজৰি সময়খিনি উপন্যাস বা গল্প পঢ়ি পাৰ কৰিব পাৰিব। সাৱধান হওক যাতে আপুনি শ্ব' অফ আৰু পজিটিভিটিৰ নামত যাতে ভুল নকৰে।
যদি আপুনি নিজকে অপৰাধী অনুভৱ কৰে তেন্তে বন্ধু বান্ধৱীৰ লগত কথা পাতক। তেওঁলোকে আপোনাৰ মনোবল বৃদ্ধি কৰিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।